সন্থাৰ এখন অন্যতম শক্তিশালী আঞ্চলিক ছাত্ৰ সন্থা পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি বহাগৰ দ্বিতীয় দিনত ইয়াত মুকলি বিহু অনুষ্ঠান আয়োজন কৰিছে। আমি আপোনালোকৰ জৰিয়তে বহাগৰ আজি দ্বিতীয় দিনটো অসমবাসী ৰাইজলৈ বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ, অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এই বহাগৰ এই বছৰটো যাতে আমাৰ প্ৰাপ্তিৰ বছৰ হয়, এই বছৰটো যাতে আমাৰ আশাৰ বছৰ হয়, এই বছৰটো যাতে অসমৰ জাতীয় জীৱনৰ সকলো সমস্যা যাতে আমি সমাধান কৰিব পাৰোঁ, ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, আমি সহযোগিতা বিচাৰিছোঁ, অভিভাৱক বিচাৰিছোঁ। আৰু পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই এই অঞ্চলৰ ৰাইজৰ বিভিন্ন ক্ষেত্ৰত সাহিত্য, সামাজিক, সাংস্কৃতিক সকলো দিশতে কাম কাজসমূহ কৰি আহিছে। আৰু ৰাইজকো অনুৰোধ জনাইছোঁ যাতে ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সৈনিকৰ ওপৰত ছাত্ৰ সন্থাৰ আশীৰ্বাদ প্ৰদান কৰে, জাতীয় জীৱনৰ কাম কৰি যাব পাৰোঁ। আৰু আমাৰ কিবা কেতিয়াবা এই জাতীয় জীৱন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ ভুল হ'লে ৰাইজৰ অভিভাৱক আমাৰ আঙুলিয়াই দেখাই কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু যাতে অনাগত সময়ত আমি ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ অভিভাৱকত্বত খিলঞ্জীয়া মানুহৰ ছাত্ৰত আমি কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে আমি আজি বহাগৰ দ্বিতীয় দিনৰ আশীৰ্বাদ বিচাৰিছোঁ। অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰথমবাৰৰ বাবে আমি ৰঙালী বিহু উদযাপন কৰিছোঁ। আৰু এই উদযাপন সময়ত আমি বহুতো ইয়াতে বহুত ভুল ভ্ৰান্তি হ'ব পাৰে, সকলোৰে ওচৰত সোমাইছোঁ। আৰু এটা উদ্দেশ্য ৰাখিয়ে আমি বিহুৰ আয়োজন কৰা হৈছে, কাৰণ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই আগৰ দিনৰ পৰা বহুত ভাবি আহিছিলোঁ বিহু এখন পাতিম, সকলোৱে বিহু কৰিব লাগে বা বেলেগ বেলেগ আঞ্চলিকত বিহু পাতে, আমাৰো এটা হেঁপাহ আছিল। আৰু সেই হেঁপাহটো মনত পুহি কিনে এইবাৰ বহু কষ্টৰে মাজেৰে আমি পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই বিষয়সমূহৰ লগ লাগি কিনে আমি ৰঙালী বিহু উদযাপন কৰিছোঁ। এই ৰঙালী বিহু উদযাপন কৰিছোঁ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আমি আজি 2 বহাগ 16 এপ্ৰিল
তাৰিখে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰথম আমাৰ এই ৰঙালী বিহু আজি আমি উদযাপন কৰিছোঁ। আৰু এই ৰঙালী বিহু উদযাপনত আমি বিহু হুঁচৰি দলেৰে প্ৰথম দিনা কাৰ্যসূচী আমাৰ পতাকা উত্তোলন শ্বহীদ কণ্ঠত, তাৰপিছত আমি দ্বিতীয় কাৰ্যসূচীত আমি অৱলম্বন কৰিছোঁ বিহুৱান এটা শিক্ষা অনুষ্ঠানৰ দ্বাৰা। ইয়াত আমি জ্যেষ্ঠ ব্যক্তিসকলক প্ৰাক্তন ছাত্ৰ নেতাসকলক আমি আকৰ্ষণ কৰি বিহুৱানেৰে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তিনিটা বিহু হুঁচৰি দলেৰে আমি বিহু অনুষ্ঠানটো মানে অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ লগত আমাৰ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই আমন্ত্ৰণ কৰিছে অসমৰ বৰলা গাইৰ খ্যাত পৰাগ শৰ্মা, মালতী খ্যাত মীনাক্ষী ডেকা ডাঙৰীয়ানী আৰু অসমৰ যি চলচ্চিত্ৰ জগতৰ ভ্ৰাম্যমান থিয়েটাৰৰ সুকুমাৰ বৰ্মন ডাঙৰীয়া, এই প্ৰগ্ৰামখিনি কাৰ্যসূচীক লৈ আমি বিহুখন অনুষ্ঠিত কৰিছোঁ। আৰু বিহুখন আমাৰ সকলোৱে পাৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে সমূহ ৰাইজক আমি পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ অ'য়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।